Today is Uruka, the first day of Magh Bihu, also known as Bhogali Bihu. On this day, people across Assam construct temporary huts called bhelaghors in the fields. The huts are made from bamboo leaves and thatch. Another important aspect of the day is the meji, which is consigned to flames while people gather around fire and offer prayers by throwing a mixture of grains into the flames. প্ৰতি বছৰ আজি প্ৰায় ৪৪ বছৰ ধৰি আমি এই কাৰ্যসূচীটো পালন কৰি আহিছোঁ। উৰুকাৰ আগদিনা আৰু উৰুকাৰ দিনা লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ তৰফৰ পৰা বিভিন্ন অঞ্চলৰ সমগ্ৰ অসমৰ জনসাধাৰণৰ কাৰণে আমি মুকলি কাউণ্টাৰ খুলি ইয়াত মাছ বিক্ৰী কৰা হয়। এইবেলি আমাৰ হায়েষ্ট ভকুৱা চিলভাৰ আৰু ৰৌ মাছৰেই বেছিকৈ আমি ধৰা হৈছে। এতিয়া আমাৰ ভকুৱা মাছটো 4 কেজিৰ ওপৰত আছে 370 টকা, 3 কেজিৰ ওপৰত আছে 360 টকা, 2 কেজিৰ পৰা 310 টকা আৰু 2 কেজিৰ বিলো আছে আমাৰ 200 টকা। চিলভাৰটো আছে 4 কেজিৰ এভৱ 270 টকা, 3 কেজিৰ ওপৰত 250 টকা, 2 কেজিৰ ওপৰত 220 টকা আৰু বিলো কেজি 150 টকা। প্ৰতি বছৰে আমি ইয়াতে মাছ কিনিবলৈ আহোঁ লখিমপুৰ পুখুৰীত। ভাবিছোঁ এতিয়া ভকুৱা বাহু মাছ বা চিলভাৰ মাছ এনেকুৱা ডাঙৰ ডাঙৰ মাছ উঠাইছে। এতিয়া ইয়াতে মীনমহলতো এওঁলোকৰ যিবিলাক গাঁৱৰ আছে এইবিলাকক দিছে। তাৰপিছত আমাৰ জেনেৰেলখিনি যিখিনি পাব্লিকক এতিয়া দিব আৰু যথেষ্ট কম দামত পায়। আমাৰ বাহিৰা বজাৰত যিটো মূল্য হয় সেই মূল্যতকৈ ইয়াতে যথেষ্ট কম দামত হয়। এইটো ফ্ৰেছ মাছ, নিৰ্ভেজাল মাছ, আৰু সেইকাৰণে আমি ইয়াৰ পৰা লৈ যাওঁ আৰু বহুত দিন আগৰ পৰা আমি নি আছোঁ, এতিয়াও নিব আহিছোঁ, আগতেও নিম। So festive fervor has gripped the entire state of Assam, and live visuals on your screens where people can be seen thronging the fish markets in large numbers.